हेलो ভিউয়ার্স আপোনালোক কেনে আছে মই আশা কৰিছো আপোনালোক ভালে আছে আপোনালোকক আৰু এটা নতুন ভিডিঅলৈ স্বাগতম জনাইছো আপোনালোকৰ কাৰণে এটা ভাল খবৰ লৈ আইছো ডাইৰেক্টৰ অফ হেলথ সাৰ্ভিসেস FW চাকৰিৰ পদ মুকলি হৈছে 636 টা গ্ৰেড 3 টেকনিক্যাল পোষ্ট তো আহক বিশেষভাৱে চাও DHSFW Assam Recruitment 2024 Name of post Auxiliary Nurse আৰু Midwife ANM Grade 3 Technical Post ইয়াত পদ আছে 636 টা Category Wise Vacancy UR কাৰণে 324 টা OBC MOBC ৰ কাৰণে 324 টা OBC MOBC চাহত জনগোষ্ঠী আৰু আদিবাসী সকলৰ কাৰণে 19 টা SC ৰ কাৰণে 44 টা STP ৰ কাৰণে 64 টা ST HR ৰ কাৰণে 32 টা স্কেল অফ পে 14000 ৰ পৰা 77000 Grade pay 6200 Eligibility criteria of DHSFW Assam Recruitment বয়সৰ সীমা 1 জানুৱাৰী 2024 ৰ পৰা 18 পৰা 40 বছৰ ক্যাটাগৰি ওয়াইজ বয়সৰ ৰেহাই দিয়া হৈছে OBC MOBC ৰ কাৰণে 3 বছৰ SC ST ৰ কাৰণে 5 বছৰ PWBD ৰ কাৰণে 10 বছৰ Employment Actions Registration Candidate সকলৰ অসমৰ Employment Action Registration Certificate থাকিব লাগিব Education Qualification অসম চৰকাৰৰ পৰা ANM প্ৰশিক্ষণ উত্তীৰ্ণ হ'ব লাগিব Indian Nursing Council আৰু অসমৰ নাৰ্সিং কাউন্সিলৰ দ্বাৰা স্বীকৃত প্ৰতিষ্ঠান অসমৰ নিযুক্তি বিনিময় পঞ্জীয়নৰ সৈতে অসম নাৰ্সিং পৰিষদৰ অধীনত পঞ্জীয়ন কৰা হ'ব লাগিব এপ্লিকেশন ফিস এইটো এপ্লিকেশন কৰোতে কোনো ফিস পে কৰিব নালাগে ইম্পৰ্টেন্ট ডেট অফ DHSFW Assam ভ্যাকেন্সি 2024 এইটো অনলাইন স্টাৰ্ট হৈছে 9 ডিসেম্বৰ 2024 ৰ পৰা আৰু ইয়াৰ লাষ্ট ডেট 18 ডিসেম্বৰ 2024 লৈ থাকিব আৰু এটা অনলাইন কৰা লিংক ভিডিও ডেসক্ৰিপচনত দি থম তাৰে পৰা গৈ আপোনালোকে অনলাইন কৰিব পাৰিব মই আশা কৰিছো আপোনালোক নিশ্চয় বুজি পাইছে কিবা যদি বুজাত অসুবিধা হৈছে মোক কমেন্ট কৰিব নিশ্চয় আপোনাক সহায় কৰিম যদি ভিডিওটো চাই ভাল লাগিছে লাইক কৰিব বন্ধুবৰ্গৰ লগত শেয়াৰ কৰিব যাতে সকলোৱে গম পায় আৰু চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই ৰাখিব যাতে এনেকুৱা ধৰণৰ ভিডিও দিয়াৰ লগে লগে আপোনালোকে পায় তো আজিৰ ভিডিও এইখিনিয়ে আছিল